নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক হনুমান চালিচা আৰু হনুমানজীৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। ভগৱান ৰামৰ প্ৰতি অদম্য ভক্তিৰ বাবে পৰিচিত ভগৱান হনুমান হৈছে সাহস আৰু আনুগত্যৰ প্ৰতিমূৰ্তি। তুলসী দাসজীয়ে ৰচনা কৰা এই পবিত্ৰ গীত হনুমান চালিচাৰ সকলোবোৰেই ৰাম ভক্তিৰ বাহিৰে আন একো নাজানি ভগৱান ৰামৰ নিষ্ঠাবান সেৱকজনৰ বিষয়ে। হনুমান চালিচাৰ 40টা পদ আছে আৰু ইয়াত হনুমানজীৰ গুণৰ কথা কোৱা হৈছে। এই মানুহক সকাহ আৰু শক্তি প্ৰদান কৰে যাতে তেওঁলোকে জীৱনৰ যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে বুলি বিশ্বাস কৰা হয়। শ্লোকবোৰত হনুমানজীৰ জীৱন, শক্তি, ভক্তি আৰু বহুতো বৰ্ণনাৰে ভৰি আছে। কিংবদন্তি অনুসৰি হনুমান চালিচা ৰচনা কৰা কবি সাধু তুলসী দাসজী আন কোনো নাছিল। তেওঁ আছিল ঋষি বাল্মীকিৰ পুনৰ জন্ম। হিন্দু মহাকাব্য ৰামায়ণ ৰচনাৰ কৃতিত্ব লাভ কৰা ব্যক্তি ঋষি বাল্মীকিয়ে ভগৱান ৰামৰ সৰ্ববৃহৎ ভক্ত হনুমানৰ কাহিনী ৰচনা কৰিবলৈ পুনৰ জন্ম লৈছিল। হনুমান চালিচাৰ এটা আমোদজনক তথ্য হ'ল যে বিজ্ঞানী আৰু আধুনিক বিজ্ঞানে কৰিব পৰা আগতেই চালিচাই পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব নিৰ্ধাৰণ কৰিছিল বুলি বিশ্বাস কৰা হয়। যুগ সহস্ৰ যোজনা পৰভানু লিল্লো তহি মাধুৰা ফল জানু। এই পদটোৱে পৃথিৱী আৰু সূৰ্যৰ মাজৰ আনুমানিক দূৰত্ব প্ৰায় 15 কোটি কিলোমিটাৰ বুলি ধৰা হৈছিল। মানুহে ইয়াৰ বিৰোধিতা কৰি এইটো কেনেকৈ সম্ভৱ হৈছিল তাৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছিল। তুলসী দাসজীয়ে ৰচনা কৰা হনুমান চালিচা অযোধ্যা অঞ্চলত প্ৰচলিত হিন্দীৰ জনপ্ৰিয় উপভাষা অৱধী ভাষাত ৰচনা আৰু জপ কৰা হয়। আজিৰ দিনত বহুত লোকে ভাবে যে হনুমান চালিচাখন হিন্দী বা সংস্কৃতত কিয় লিখা হোৱা নাই। হনুমান চালিচাখন আচলতে লিখা হৈছে হিন্দী আৰু সংস্কৃতৰ উপভাষা অৱধী ভাষা। হনুমান চালিচাৰ প্ৰথম দোহা শ্ৰী গুৰু চৰণ সৰোজ ৰাজ ৰে এই প্ৰথম শাৰীৰে আৰম্ভ হৈছে। ইয়াত বহুতে বিশ্বাস কৰে যে প্ৰথম শব্দ শ্ৰী আচলতে হনুমানজীৰ গুৰু বুলি গণ্য কৰা মা সীতাৰ উল্লেখ কৰা হৈছে। কোৱা হয় যে যদিও হনুমানজীয়ে মা সীতাক অশোক বাটিকাৰ পৰা কান্ধত উঠাই আনিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তেনে কাম কৰা নাছিল, কাৰণ মা সীতাক তেওঁ সততা আৰু অপেক্ষাৰ পাঠ শিকাইছিল। কাৰণ মা সীতাক শ্ৰীৰামে ৰক্ষা কৰাৰ কথা ভাবিছিল। হনুমান চালিচাখন হৈছে সকলো শক্তিৰে উৎস আৰু প্ৰতিটো শব্দৰ ওপৰতে গুৰুত্ব দি অধ্যয়ন কৰিলে এক উজ্জ্বল ৰচনা আৰু ইয়াত ভগৱান হনুমানৰ গুণ আৰু চৰিত্ৰৰ বিষয়ে বিশদভাৱে উল্লেখ কৰা হৈছে। শক্তিৰ পৰা ভক্তিলৈকে আৰু নিৰ্দোষতাৰ পৰা ৰক্ষা কৱচলৈকে হনুমান চালিচা ভগৱান হনুমানক লৈ এখন বিশ্বকোষৰ দৰে। হনুমান চালিচা চৌপাই নামেৰে জনাজাত 40টা পদত গঠন কৰা হৈছে। মুঠ 43টা পদ। আৰম্ভণিতে 2টা দোহা, চৌপাই ৰূপত 40টা পদ, তাৰ পিছত চালিচাৰ শেষত এটা দোহা। হনুমান চালিচাক মানুহে 3টা ভিন্ন ভাগত ভাগ কৰিছে। কিছুমান শ্লোকত ভগৱান হনুমানৰ শৈশৱ, জীৱন, ভক্তি আৰু ইয়াৰ দৰে আন বহুতো বিষয়ে উল্লেখ কৰা হৈছে যদিও আন কিছুমান শ্লোকত তেওঁৰ শক্তিৰ বিষয়ে আৰু কিছুমানত লংকা যুদ্ধৰ সময়ত ভগৱান ৰামৰ প্ৰতি তেওঁৰ অৱদানৰ বিষয়ে উল্লেখ কৰা হৈছে। হনুমান চালিচাৰ প্ৰথম 10টা পদত বাবা হনুমানৰ গুণ বৰ্ণনা কৰা হৈছে। তেওঁৰ জ্ঞান শক্তি, ভগৱান ৰামৰ প্ৰতি তেওঁৰ প্ৰেম আৰু কেৱল তেওঁৰ প্ৰভুৰ বাবে পাৰ হ'বলগীয়া পথবোৰৰ কথা বৰ্ণনা কৰা হৈছে। যেনে 3 পদত কোৱা হৈছে মহাবীৰা বিক্ৰমা বজৰংগী কুমতি নিবাৰ সুমতিকে সংগী। এই পদটোৰ শিথিল অনুবাদ হৈছে হে হনুমান,
তুমি ইমান বোৰতকৈও ডাঙৰ আৰু শক্তিশালী, আৰু তুমিয়েই বেয়া প্ৰভাৱ আঁতৰাই ইতিবাচক বুদ্ধি দিয়াজন। ইয়াৰ পিছৰ 10টা পদ অৰ্থাৎ 11 পৰা 20 নম্বৰ পদত হনুমানজী আৰু ভগৱান ৰামৰ প্ৰতি তেওঁৰ প্ৰেম আৰু ভক্তিৰ বিষয়ে উল্লেখ কৰা হৈছে, যেনে প্ৰভু মুদ্ৰিকা মেলি মুখ মোহিনা জালাধি লাংগি গায় आसराजनाय दुर्गमा काजा जगत के जेते सुगमा अनुग्रह तुम्हारे तेते। এইটো শিথিলভাৱে অনুবাদ কৰা হ'ল, কেৱল ভগৱান ৰামৰ আঙুঠিটো মুখত লৈয়ে আপুনি মহাসাগৰৰ মাজেৰে মা সীতাক পোৱাৰ বাবে উৰা মাৰিলে। অৰ্থাৎ এই পৃথিৱীৰ প্ৰতিটো কঠিন কাম আপোনাৰ কথা মনত ৰাখি সমাধান কৰিব পাৰি। পৰৱৰ্তী শ্লোকবোৰত ভগৱান হনুমান আৰু মানুহে তেওঁক কিয় পূজা কৰে বা পূজা কৰিব লাগে সেই বিষয়ে আলোচনা কৰা হৈছে। সব সুখ লোহৈ তুমহাৰি শৰণা তুম ৰক্ষক কাহুক ডৰনা। এই পদটোৰ অনুবাদ কেৱল তোমাক বা তোমাৰ নামত যিসকল লোকে আশ্ৰয় লয় তেওঁলোক তোমাৰ দ্বাৰা সুৰক্ষিত, আৰু যদি আপুনি তেওঁলোকক ৰক্ষা কৰি আছে তেন্তে তেওঁলোকে কাৰোবাক কিয় ভয় কৰিব। ইয়াৰে এটা পদত হনুমানজীয়ে নিজৰ সাহস, শক্তি আৰু আনুগত্যৰে কেনেকৈ জীৱন ৰক্ষাকাৰী বনৌষধি সঞ্জীৱনী লাভ কৰি লক্ষ্মণজীৰ জীৱন ৰক্ষা কৰিলে সেই বীৰ কাহিনীও বৰ্ণনা কৰা হৈছে। আচলতে কোনবিধ বনৌষধি সঠিক হ'ব সেই বিষয়ে নিশ্চিত নহয় হনুমানজীয়ে গোটেই পাহাৰখন এনেদৰে দাঙি আনিছিল যাতে লক্ষ্মণে সোনকালে আৰোগ্য হ'ব পাৰে। কাৰণ যদি তেওঁ ঔষধি বিচৰাত দেৰি কৰে তেতিয়া লক্ষ্মণৰ মৃত্যু নিশ্চিত আছিল। সেইবাবে তেওঁ সেই পাহাৰখনকেই দাঙি আনিছিল। চৌপাইত লিখা আছে, লয়ে সঞ্জীৱনা লখনা জীয়ায় শ্ৰী ৰঘুবীৰ হৰ্ষি উৰালায়ে। হনুমান চালিচা শক্তিশালী আৰু সুৰক্ষামূলক গুণৰ বাবে বিখ্যাত। দৰাচলতে হনুমান ভগৱানৰ ওপৰত কেনেকৈ বিশ্বাস ৰাখিব লাগে যে তেওঁ অশুভ দূৰ কৰিব সেয়াও চালিচাৰ এটা শ্লোকত আছে। পদটো হ'ল, ভূত পিশাচ নিকট নহি আৱে মহাবীৰ জব নাম সুনাৱে। কেৱল বুজাইছে যে হনুমানজীৰ নাম জপ কৰিলে কোনো দুষ্ট ভূত অশুভ শক্তিয়ে আপোনাৰ ক্ষতি কৰিব নোৱাৰে। হনুমান চালিচাত কিছুমান বিশেষ পদ আছে যিবোৰৰ ৰোগ নিৰাময় গুণ আছে বুলি বিশ্বাস কৰা হয়। কেতিয়াবা গীতৰ কথাত আন কোনোবা হনুমানজীৰ বিশুদ্ধ আৰু পুণ্য শক্তি বল ব্ৰহ্মচাৰী, যেনে সংকট কাটে মিটে সব পীৰা যো সুমিৰে হনুমত বল বীৰা। এই পদটোৰ অৰ্থ কেৱল হনুমানজীৰ নাম জপ কৰি স্মৰণ কৰা ব্যক্তিয়ে তেওঁৰ সকলো সমস্যা আৰু বেদনাৰ পৰা পৰিত্ৰাণ পায়। কোৱা হয় যে ভগৱান হনুমান অমৰ। হনুমানজীক বিভিন্ন দেৱতাৰ দ্বাৰা দীৰ্ঘায়ুৰ বৰ আশীৰ্বাদ দিয়া বুলি কোৱা হয়, আৰু তেওঁৰ অমৰ সান্নিধ্য সদায় তেওঁৰ প্ৰয়োজন হোৱা লোক আৰু ভগৱান ৰাম আৰু হনুমানজীৰ নাম জপ কৰি থকা লোকৰ সন্ধানত থাকে। আজিলৈকে যিবোৰ দৃষ্টান্ত হৈছে যে মানুহে বিপদত পৰি পৰম ভক্তিৰে ভগৱান হনুমানক মাতি আনিলে অতি সোনকালে তেওঁলোকৰ চিন্তা দূৰ হয় বুলি কোৱা হয় যে ভগৱান হনুমানে তেওঁৰ ভক্তসকলক তৎক্ষণাৎ সকাহ দিয়ে। কিন্তু কেনেকৈ? বাৰু বিশ্বাস কৰা হয় যে ভগৱান হনুমান অমৰ হোৱা বাবে পৃথিৱীৰ আটাইতকৈ ওচৰৰ আৰু এইদৰেই তেওঁৰ ভক্তসকলৰ সহায়ত সোনকালে আহি পৰে বুলি। এটা বিখ্যাত কিংবদন্তীত কোৱা হৈছে যে এটা সময় আছিল যেতিয়া ভগৱান ৰামক নিজেই যমে ঘূৰাই ল'বলগীয়া হৈছিল, কিন্তু হনুমানজীয়ে তেওঁক ভগৱান ৰামৰ ওচৰত ক'তো সোমাবলৈ নিদিলে, কাৰণ তেওঁ নিজৰ প্ৰভুৰ পৰা বিচ্ছিন্ন হ'ব নিবিচাৰিলে। পৃথিৱীৰ পৰা আঁতৰি যাবলৈ হনুমানজীক ভগৱান ৰামে নিজেই বিচলিত কৰিব লগা হৈছিল বুলি বিশ্বাস কৰা হয়। হনুমানজীৰ আন এটা আমোদজনক কথা হ'ল যে তেওঁ সকলোতে আছে বুলি বিশ্বাস কৰা হয়। য'তেই ৰামায়ণৰ কথা কোৱা হ'ব বা কেৱল ভগৱান ৰামৰ নাম জপ কৰা হ'ব,
কোনোবা নহয় কোনোবা ৰূপত ভগৱান হনুমান তাতেই থাকিব। কোৱা হয় যে তেওঁ আগতে এখন সৰু গাঁৱত ৰামায়ণৰ কথাটো অংশ লৈছিল, য'ত তেওঁ বাল্মীকিজীক লগ পাইছিল। হনুমান চালিচাৰ শেষৰ দোহাত লিখা আছে, তুলসী দাস সদা হৰি চেৰা কিজে নাথ হৃদয় মেহদেৰা। এই দোহা সন্দৰ্ভত ৰাম ভদ্ৰাচাৰ্যই এবাৰ কৈছিল যে মানুহে কওঁতে তুলসী দাসজীৰ নাম সলনি কৰি নিজৰ নাম দিব লাগে। কিন্তু কিয়? দোহাত কোৱা হৈছে, তুলসী দাস চিৰদিনৰ বাবে আপোনাৰ দাস হৈ থাকিব আৰু আপোনাক তেওঁৰ হৃদয়খনক আপোনাৰ ঘৰ হিচাপে ল'বলৈ কয়, আৰু সেইবাবে মানুহে নিজৰ নাম সলনি কৰি হনুমানজী আৰু তেওঁৰ কৃপাক নিমন্ত্ৰণ কৰিব লাগে। মুঠৰ ওপৰত হনুমান চালিচা হনুমানজীৰ ভক্তৰ বাবে আশীৰ্বাদ, প্ৰেম, মমতা, শক্তি আৰু সুৰক্ষাৰ কৱচৰ দৰে। মানুহে এবাৰ হনুমান চালিচা পঢ়িবলৈ আৰম্ভ কৰিলেই হনুমানজীয়ে কেতিয়াও তেওঁলোকৰ ভক্তক নিৰাশ নকৰে আৰু চিৰদিনৰ বাবে তেওঁলোকৰ সুৰক্ষাত থাকিব, তেওঁলোকক শক্তি আৰু সাহস দিব। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ এই হনুমান চালিচা আৰু হনুমানজীৰ বিষয়ে জানি আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল মতামত জনাবলৈ একেবাৰে নাপাহৰিব, আৰু পাৰিলে ভিডিঅ'টো লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু মোৰ এই চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়া এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকে পাই থাকিব। তেনেহ'লে আজিলৈ আহিছোঁ। জয় হনুমান।